নমস্কাৰ 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 এয়া আমি আহি পালো বাডুংডুপ্পা আজি নাটক চাম বঢ়িয়া লাগিব ইন্টাৰনেশ্যনেল নাটক চাম আমি ন আজি বা আমাৰ ভাগ্যত কি হয় নাজানো ইন্টাৰনেশ্যনেল হয় না নেশ্যনেল হয় কি পাওঁ চাওঁ কিন্তু ঠাইখিনি কিন্তু বিৰাট বঢ়িয়া লাগছে একদম দেই আপোনাক এবাৰ দেখাওঁ এই যে চাওঁ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে বঢ়িয়া আৰু শুনিছোঁ মানে ভাগ্য ভাল থাকিলে হাতীও আমাৰ লগত নাটক চাব আহিব পাৰে ন বিৰাট ওলাই আছে বোলে ৰাস্তাটো হাতী ওলাব পাৰে য়েছ বঢ়িয়া আৰু আমি গৈ আছোঁ এতিয়া টিকেট কাউণ্টাৰত টিকেটখিনি কাটি লওঁ মই কেমেৰাত চাবই পাহৰি যাওঁ আমাৰ মাত আছে বহুত ধুনীয়া লাগি আছে দেই হাই 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 চাওঁ শুনাই নাযাব তোমাৰ মাত এই ইয়াতে টিকেটটো কাটি লয় মানুহবিলাকে এইটো এটা ধুনীয়া আছে হাত এই যে আমাৰ কিমান কৰি 20 টকাকে বকল পৰা আহিছে বকল পৰা নহয় কি নাম আপোনাৰ ইয়াতে আগতে আহিছিল এইটো তাৰিখটো মানে লিখি থোৱা আছে আমি এইবাৰে প্ৰথম আহিছোঁ এইটো একদম মানে ব্যতিক্ৰমী তাতে আপুনি ইমান চাইলেণ্ট পাব যে মাইক নাই লাইট নাই একো নাই আমি এইবাৰে প্ৰথম আহিছোঁ মানে টাইমটো গুচিয়ে যায় এইবাৰ পালোঁ কাৰণে গম টাইমটো মই কালি হঠাৎ স্ক্ৰল কৰি থাকোঁতে ফেচবুকত দেখা পালোঁ ফেচবুকত এনেকৈ চাওঁতে মই লগে লগে গোটেই প্ৰগ্ৰামটোৰ ডিটেইলছটো এইখিনি আপোনালোকে খোজে যদি স্ক্ৰীনশ্বট কৰি ল'ব পাৰে আৰু আমি আমাৰ ঠাইলৈকে যাওঁ এতিয়া মই পঢ়োৱে কেমেৰাত চাই মই পঢ়ি থাকিম শাল গছৰ মাজে মাজে লুংলুঙীয়া বাটেৰে কি ক'লা আকৌ এবাৰ কোৱা শাল গছৰ মাজে মাজে লুংলুঙীয়া বাটেৰে আমি গৈ আছোঁ নাটক চাবলৈ মই নাজানো দে কি নাটক হ'ব ইয়াতে চ' একো আইডিয়া নাই নহ'লে ক'ব পাৰিলোঁ হয় অলপ বিস্তাৰ ৰূপত আমাৰো ফাৰ্ষ্ট টাইম চ' একেলগে এক্সপিৰিয়েঞ্চটো লওঁ অনুপস্থিত এতিয়া আপুনিয়ে চলাই আছে নহয় দিয়ক আপোনাক বহুত বহুত ধন্যবাদ এওঁ হয় যোনে এই নাটকখন চলাই আছে ইমান বছৰৰ পৰা আগতে এওঁৰ হাজবেণ্ডে চলাইছিল ইয়াতে বহুত ডাঙৰকৈ হয় একচুৱেলি এডভাৰটাইজমেণ্ট ইমান ভালকৈ হোৱা নাই বাট ষ্টিল মানুহ বহুত ঠাইৰ পৰা আহে বাঁহৰ ওপৰত বহিব লাগিব আমি চাওক আৰু এইবোৰ চাওক ইমান চাফা কৰি ৰাখিছে মানুহ অহা আৰম্ভই হ'ল আমাৰ আহোঁতেই লেট হ'ল আমি ৰত্নাকৰ নাটকখন চাম অসমীয়া নাটক হয় চ' আমাৰ ভাগ্যত আজি অসমীয়া নাটক কৰিছে ভালেই হ'ল ইনডাইৰেক্টলি আৰু কালি চাগে গুজৰাটী নাটক আছে ন কালি গুজৰাটী নাটক আছে চাব পাৰিলে ভাল আছিলে কালি 10টাৰ পৰা আৰম্ভ ৰাতিপুৱা ন আৰু আমাৰ আজি 10টাৰ পৰা আজি ৰত্নাকৰ অঁ আজি কেইটাৰ পৰা আজি 2:30টাৰ পৰা অঁ ইয়াতে এই নাটকত তাৰমানে একো নাই লাইট নাই তাৰপিছত ইফালে কোনো মাইক্ৰফোন নাই একদম নেচাৰেল এই ইনষ্ট্ৰুমেণ্টখিনি আৰু এইখিনি হয় নাটক কৰা ঠাই নমস্কাৰ বাডুংডুপ্পাৰ দ্বাৰা আয়োজিত আণ্ডাৰ দ্য চালগুৰি নাট সমাৰোহ ৪ৰ্থ অধ্যায়লৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ দ্বাৰা গঢ় লৈ উঠা আণ্ডাৰ দ্য চালগুৰি নাট সমাৰোহত আপোনালোক সুদূৰৰ পৰা আহি নাটক চাবলৈ উপস্থিত হৈছে লগতে আমালৈ বহুমূলীয়া সহায় সহযোগিতা থকাৰ বাবে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আণ্ডাৰ দ্য
ছাত্ৰী নাট সমাৰোহত এয়া দ্বিতীয় দিনৰ দ্বিতীয়খনি নাট। নাটখনিৰ নাম ৰত্নাকৰ অসমীয়া ভাষা। স্ক্ৰিপ্ট আৰু ডিৰেকশ্যন গুণাকৰ দেৱ গোস্বামী, পূৰ্বৰংগ নুনমাটি, গুৱাহাটী। হে প্ৰভু কৃপা কৰি অৰণ্যখন পাৰ কৰাই দিয়া। অতদিনে পোহৰ এন্ধাৰ একাকাৰ কৰি অসীম ধৈৰ্যৰে অপেক্ষা কৰিছিলা পথচাৰীৰ বাবে নিশব্দে নিৰলে। হৰণ কৰিছিলা সকলোৰে সপোনৰ বীজ প্ৰাণৰ গংগা। হৈছিলা তুমি কাল ধুমুহা, তোমাৰ তাণ্ডৱত জননী কঁপিছিল বাছা। কৰিবলৈ দিয়া নাই এতিয়া বৃদ্ধ আছো তোৰ ওচৰত পুত্ৰ তুল্য পিতা। এতিয়া তয়েই মোৰ পালন কৰ্তা। কিন্তু পিতা কাৰ বিদ্বেষত মানুহ মাৰিছিল, কৰিছিলি লুণ্ঠন। তোৰ পাপৰ সমভাগী হওক কি কাৰণ আৰু তোৰ জননী দিন গৰ্ভত ধাৰণ কৰি চলিছিলে তোৰ। সূৰ্যৰ কিৰণৰ সতে কৰোৱাইছিলে প্ৰথম সাক্ষাৎ। আমাৰতো ফাইনেলি শেষ পালে আৰু বহুত বেছি ভাল আছিলে। মানে এক্সপেক্টেশ্যন আছিলে ইমান বেছি ধুনীয়া হ'ব, উইদাউট মাইক, উইদাউট এনি আৰ্টিফিচিয়েল লাইট, এনি আৰ্টিফিচিয়েল হেল্থ। বহুত ভালকৈ কৰিছে সিহঁতে, মানে বহুত ভালকৈ। কেনেকৈ ৰত্নাকৰৰ পৰা মানে এটা দস্যুৰ পৰা কেনেকৈ এজন ভাল মানুহ হৈছিলে সেইটো চেঞ্জ দেখাইছে। কি যে ইয়াতে মানে মেইন মৰেল অফ দ্য ষ্টৰী আছিলে কি যে যদি কোনোবাই ভুল কৰে আৰু আপোনালোকে দেখে তেনেহ'লে আপোনালোকক কুৱেশ্যন কৰিব লাগে এটলিষ্ট ওৱান্স সেই মানুহজনক, চ' ডেট মানে সিহঁতে এবাৰ চান্স পায় কি সিহঁতে ভুল কামটো কিয় কৰিছিলে, আৰু দেন সিহঁতে যদি নিজক শুধৰণি কৰিব খোজে তেনেহ'লে ডেটছ গুড, ৰাইট? মানে যদি আমি এবাৰ চান্স পাওঁ কোনোবাক যদি শুধৰণি কৰা বা চান্স পাওঁ আৰু তেনেহ'লে আমি সেইটো চান্স এৰিব নালাগে, আৰু কোনোবাই ভুল কৰি থাকিলে সিহঁতক কাৰেক্ট কৰাত ট্ৰাই কৰিব লাগে। ডেটছ ইট। সেইটোৱে আছিলে মৰেল অফ দ্য ষ্টৰী অফ দ্য ড্ৰামা। চাই বহুত ভাল লাগিলে, বহুত বেছি ভাল লাগিলে। আপোনালোককো মানে কওঁ নেক্সট টাইম যদি আপোনালোকে ফ্ৰী টাইম পায় তেনেহ'লে আহিব বাগুণ্ডুব্বাত, ইয়াতে চাব। এইটো বাডুংডুব্বা। তাতে সোমাই দিয়া আছিলে নেকি?
এইটো ষ্টিকডালেদি বজালে মানে এইটো মানে ইয়াত মানে হাৰমনাইজ চাউণ্ড ইয়াত বেলেগ স্কেলবিলাক বেলেগ বেলেগ ঠিক আছে থ্যাংক ইউ আমি জানি না আমি ট্রাই করছি বাংলা চট্টগ্রাম very nice is your first time? This is the first time. Actually, this is last year I failed to come here to British. I not received the visa from your government. That's it. This year I got a visa of the government. That's able to see that. How was your experience regarding this? Excellent. Simply super. Because this festival is involved with the local people and a lot of people involved with this, and the total arrangement is different. Yes. And just kind of theatre is performance is totally tremendous. That's right. Thank you. বৰপেটাৰ পৰা আহা মানুহ গুৱাহাটীত থাকে এনে তেওঁ লগ পালো এওঁতো প্ৰফেচনেল ছিংগাৰে চবেই জানে আমাৰ মাছন বাইদেউ ছোৱালী আৰু হেৰি বিৰাট ভাল লাগিল তাৰমানে বহুত ভাল লাগিল আৰু তোমাক বিৰাট মৰম লাগিল দাদাৰো মোৰ নাম ময়ূৰী বায়ন আৰু দাদাৰো আজি ভাল এটা এচিভমেন্ট শুনিলো ভাল চেনেল আছে আচ্ছা জিষ্ণু বায়ন বুলি জিষ্ণু ল'ৰাৰ নামত এই লকডাউনৰ সময়ত খুলিছিলো আচ্ছা মানে হাৱাটো একদম ওলাই যাব গোটেই মুখত সোমাই দিব লাগে নাই নালাগে একদম হাৱাটো বাহিৰত ওলাই যাব নালাগে নাই নাবাজে এনেকে আপুনি ধৰাটো দেখি দিয়কচোন অলপ কেনেকে মুখখন সোমাই তো এনেকে খাই দিয়ক অলপকে হাৱা এৰি দিব মানে এইটো ৰাভা ট্ৰেডিশ্যনেল ন কি নাম কয় সেইটো চিঙা আৰু জাপকাৰা দুটাই কয় দিব লাগে কিমান মান দাম এইটো শংখ বজোৱাৰ নিচিনাই কিন্তু অলপ এইটো হাৰ্ড আছে দামটো একচুৱেলি কোৱা হৈছে থেংক ইউ জাফাং কয় নহয় জাপকাৰা বা চিংগা বুলি কয় এই নাটৰ আৰম্ভণি কৰা জন্মদাতা এই শৌক্ৰাচাৰ্য তেওঁ আমাৰ মাজত নাই কিন্তু তেওঁৰ এই ইয়াতে তেনেকৈ ৰাখিছে ফটো তেওঁৰ প্ৰচেষ্টাতে আজি এইখিনি আগৰ যোনখিনি নাটকবোৰ হৈছিলে তাৰে ফটোজবোৰ ৰাখি থৈ দিছে এনেকৈ সজাই পেলাই আগতে বহুত ধুনীয়া আছিলে আৰু প্ৰিপেৰেশ্যনছবোৰ চাওক এনেকুৱা সিহঁতে আৰম্ভ কৰিছিলে ষ্টাৰ্টিঙত চব প্ৰকাৰৰ ট্ৰাইবছবোৰ আহিছিলে নিজৰ নাটক কৰিছিলে মানে এইটো কাইণ্ড অফ ইউনিটি এটা গেডাৰ কৰা টাইপ হয় চব ট্ৰাইবছ চব কালচাৰ্ছবোৰৰ এইখিনিয়ে আৰু এইখিনিতে আজি আমি আমাৰ নাটকৰ এই ব্লগটো সমাপ্ত কৰিলোঁ আশা কৰিছোঁ আপোনালোকে গোটেই ব্লগটো চাইছে চ' এইখিনিতে ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু চেনেলটোলৈ মৰম কৰি দিব আকৌ চিলড্ৰেন টাটা বাই বাই